এতিয়া আমি বৃষ বৃষ ৰাশিলৈকে ৰাশিলৈকে আগবাঢ়ো। আহিছো বৃষ ৰাশিত জাতক জাতিকাসকলৰ এইটো অলপ এই আপোনাৰ নৱেম্বৰ মাহটোত আমাৰ বিচাৰৰ মতে শুভ দেখাইছে বৃষ ৰাশিসকলৰ এই মাহৰ ফল অনুসৰি তেখেতসকলৰ দৈনন্দিন কৰ্মখিনিৰ লগতে পাৰিবাৰিকভাৱেও তেখেতসকলে কিছু সুযোগ লাভ কৰিব আৰু তেখেতসকলৰ যিসকলে চাকৰি সন্ধান তেখেতসকলৰ চাকৰি যোগ আছে আৰু পৰিয়ালৰ মা বা দেউতা তেখেতসকলৰ স্বাস্থ্যৰ কিছু পৰিমাণে চিন্তা হ'ব পাৰে যদিও কিছু দিনৰ কাৰণে তেখেতসকলৰ এইটো অসুবিধা আহিব পাৰে আৰু তাৰ পিছতে তেখেতসকলৰ এইটো সমস্যা সমাধানো হ'ব কিন্তু আমাৰ যিহেতু বিচাৰটো হৈছে সৰ্বসাধাৰণৰ কাৰণে কোৱা হৈছে কিন্তু প্ৰত্যেকজন জাতক জাতিকাৰে নিজৰ নিজৰ জন্ম অনুসৰি ভাগ্য চক্ৰখন অকণমান তাৰতম্য দেখা যায় সেয়েহে আমি যিখিনি বিচাৰ কৰিছো অকল সৰ্বসাধাৰণৰ কাৰণে কৰিছো প্ৰতিজন জাতক জাতিকাই নিজৰ নিজৰ কুণ্ডলী বিচাৰ কৰি তেখেতসকলৰ লগ্নফল আৰু তেখেতসকলৰ বৰ্ষাফল কিছু পৰিমাণে পৰিৱৰ্তন হ'ব পাৰে গতিকে আমি সৰ্বসাধাৰণৰ কাৰণে কৈছো সকলোৰে যে মাক দেউতাকৰ বেমাৰ হ'ব তেনেকুৱা নহয় কিন্তু তেখেতসকলৰ বৃষ ৰাশিৰ বিশেষকৈ জাতক জাতিকাই কিছু পৰিমাণে পিতৃ মাতৃৰ কাৰণে চিন্তাত থাকিব পাৰে গতিকে আৰু তেখেতসকলৰ উদৰৰ ৰোগ পেটৰ বদহজমি বা তেনেকুৱা ধৰণৰ কিছু ৰোগ হ'ব পাৰে আৰু এই ৰোগৰ কাৰণে তেখেতসকলৰ যিহেতু গ্ৰহৰ ফলৰ এটা ফল আৰু তাৰ প্ৰতিকাৰ কৰিলে তেখেতসকলে সুফল পাব বৃষ ৰাশিৰ জাতক জাতিকাৰ শুভ সংখ্যাটো হৈছে 8 আৰু তেখেতসকলে হনুমান চালিচা প্ৰতিদিন ৰাতিপুৱা যদি অধ্যয়ন কৰে বা প্ৰতিদিন জপ কৰে তেতিয়া তাৰ পৰা সুফল পাব এইখিনি হ'ল বৃষ ৰাশিৰ শুভ ৰংটো কি হ'ব শুভ ৰং তেখেতসকলৰ কমলা আৰু আৰ্থিকভাৱে কেনেকুৱা আৰ্থিকভাৱে তেখেতসকলে ভাল শুভ বৃষ ৰাশিৰ জাতক জাতিকাৰ ধন আহৰণৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব লগা কথা নাই তথাপিও কিছু পৰিমাণে মা দেউতাৰ শৰীৰৰ কাৰণে স্বাস্থ্যৰ কাৰণে তেখেতসকলৰ খৰচ হ'ব পাৰে আৰু আৰ্থিকভাৱে তেখেতসকলে সুগম পথে লাভ কৰিব পাৰি ব্যৱসায়তো বহুতে ধন বিনিয়োগ কৰে ধৰক শ্বেয়াৰ মাৰ্কেটত কৰে বা বিভিন্ন কামত ধন যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ কাৰণে মাহটো কেনেকুৱা যাব ব্যৱসায়ৰ কাৰণে তেখেতসকলৰ মধ্যম কাৰণ তেখেতসকলৰ সুযোগ আহিলেও তেখেতসকলৰ যিহেতু বৃষ ৰাশিৰ জাতক জাতিকাৰ কি হ'ব তেখেতসকলৰ চিন্তা অকণমান খেলিমেলি দেখা দিয়ে আৰু তাৰ বিনিময়ত কিছুমান সুবিধা আহিলেও তেখেতসকলৰ খুব ভাল সুবিধা কিছুমান হাতৰ পৰা যাব পাৰে সেয়েহে চিন্তা কৰিহে কোনো এটা ডিচিশ্যন লোৱাটো দৰকাৰ এই বিশেষকৈ নৱেম্বৰ মাহটো শিক্ষাৰ্থীসকলৰ কাৰণে শুভ শিক্ষাৰ্থীসকলে যি ধৰণে তেখেতসকলে প্ৰিপেৰেশ্যন কৰি আছে তেখেতসকলৰ যেনেকে প্ৰিপেৰেশ্যন কৰে তাৰেই তেনেকুৱা ধৰণে ফল পাব শৰীৰৰ ক্ষেত্ৰত অকণমান যিহেতু মই ক'লো পেটৰ ৰোগ বা তেনেকুৱা ৰোগ হ'ব পাৰে অকণমান খাদ্যৰ ক্ষেত্ৰত তেখেতসকলে নজৰ দিলে তাৰ পৰা সুফল পাব